প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, বৰ্তমান কিন্তু সকলোৰে একাউণ্টত ঘৰৰ পইচা সোমাই আছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব আৰু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, কেনেকৈ আপোনালোকে চেক কৰিব। যদি আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিছে আৰু আপোনালোকে এতিয়াও ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। বৰ্তমান কিন্তু সকলোৰে একাউণ্টত ঘৰৰ পইচা সোমাই আছে। কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই আৰু বৰ্তমান কোনটো লিষ্টৰ পইচা সোমাই আছে, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYC.NIC.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে এতিয়া আৱাসৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব, আৱাস এণ্ড ৰিপৰ্ট। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব, ইয়াত চাব, ইয়াত যিটো এইচৰ 1 নম্বৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে এইচৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। ফাৰ্ষ্ট ইয়াত যাব দিয়া আছে ষ্টেট নাম, ফাৰ্ষ্ট ষ্টেটত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব, আসাম। তাৰপিছত ইয়াত আহি যাব ডিষ্ট্ৰিক্টৰ নাম, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম, ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্ট কৰিব, ইয়াত আহি যাব চন, বৰ্তমান কোনটো চনৰ লিষ্টৰ ঘৰৰ পইচা সোমাই আছে। এতিয়া আপোনালোকে তলত আহি যাব, ইয়াত চাব দিয়া আছে 24 and 25। আপোনালোকে ইয়াৰ পৰা 24 and 25 ছিলেক্ট কৰি লৈ ল'ব। বৰ্তমান কিন্তু 24-25 ঘৰৰ লিষ্টৰ পইচা সোমাই আছে, চনটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আহি যাব। আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব, 1 নম্বৰত চাব দিয়া আছে। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, কেপচা -প্লাছ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 মিনিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ নাম আহি যাব, তাৰপিছত ইয়াত আপোনাৰ গাৰ্জেন নাম আহি যাব, তাৰপিছত ইয়াত চন আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, ইয়াত চাব, ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ইয়াত আপোনাৰ চাই লৈ ইয়াত আপোনাৰ যিটো ID নম্বৰ আছে কপি কৰি লৈ ল'ব। ইয়াত চাই ল'ব আপোনাৰ নাম থাকিব, আপোনাৰ ফাদাৰ্ছ নাম থাকিব, ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ থাকিব। আপোনালোকে ইয়াৰ পৰা নম্বৰটো কপি কৰি লৈ ল'ব। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। হোম পেজত আহি যাব, ইয়াত চাব 4 নম্বৰত দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ষ্টেক হোল্ডাৰ্ছ। 1 নম্বৰত আহি যাব IAY PMAY বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে যিটো ID নম্বৰ কপি কৰিছে, ইয়াত আপোনালোকে ID নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত যিটো কেপচা আহি যাব, কেপচাটো সেইটো ঘৰত বহাই দিব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ বহাই দিব, কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া 4 মিনিটৰ ওপৰত ক্লিক কৰিব। এতিয়া ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছ আহি যাব, ইয়াত ভাল চাই ল'ব, ইয়াত আপোনাৰ ঘৰৰ ID নম্বৰ বহাই দিয়ে, ইয়াত কেপচাটো বহাই দিয়ে 4 মিনিটত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ফুল এড্ৰেছ আহি যাব, আপোনাৰ নামটো আহি যাব। আপোনালোকে চাই ল'ব যে ইয়াত এইটো আপোনাৰ নাম হোৱা নে নহয়। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব আৰু তলত আহি যাব, ইয়াত নাম আহি যাব, তলত আহি যাব, ইয়াত আপোনাৰ একাউণ্ট নম্বৰ আহি যাব, ডিটেইলছ সকলো আহি যাব। একেবাৰে তলত আহি যাব। এতিয়া ইয়াত চাব দিয়া আছে ফাইনেন্সিয়েল ইয়াৰ আৰু আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে, কিমান তাৰিখে সোমাইছে। ইয়াত আপোনাৰ অৰ্ডাৰ শ্বীট নম্বৰ দিয়া আছে। ইয়াত চব পইচা কিন্তু সোমাই গৈছে। যিসকলৰ এইবাৰ ঘৰৰ লিষ্টত
নাম আহিছে সকলোৰে একাউণ্টত কিন্তু ঘৰৰ পইচা সোমাই গৈছে। যদি আপোনালোকে এতিয়াও ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে চেক কৰক এনেকুৱাকৈ যে আপোনালোকৰ ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই এনেকুৱাকৈ চেক কৰক।